নমস্কাৰ যিসকল ছাত্ৰীয়ে ইতিমধ্যে ছিট এলটমেণ্ট পাই গৈছে তো তেওঁলোকে নিজৰ পচন্দমতে ছিট এলটমেণ্ট পোৱা নাই ব্লেক কলেজত ব্লেক ব্ৰাঞ্চত হয়তো তেওঁলোকে ছিট এলটমেণ্ট পাই গৈছে আৰু তেওঁলোকে চেঞ্জ কৰিব বিচাৰিছে তো কেনেকৈ চেঞ্জ কৰিব ইয়াত আপগ্ৰেডেশ্যনৰ যি প্ৰচেছটো কেনেকুৱা হ'ব ছাত্ৰীসকলে কেনেকৈ আপগ্ৰেড কৰিব বিচাৰিলে তেওঁলোকে কেনেকৈ কৰিব লাগিব যিসকলে আপগ্ৰেড পাইছে আকৌ আপগ্ৰেড কৰিব বিচাৰিছে তেওঁলোকেও পাৰিব যিসকলে নতুনকৈ ছিট পাইছে তেওঁলোকেও আপগ্ৰেড কৰিব পাৰিব তো গোটেইখিনি আপোনালোকক জনাম এইটো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব সকলোখিনি আপোনালোকে ইয়াতে বুজিব পাৰিব তো প্ৰথমতে আপোনালোকে নিজৰ যিটো ইউজাৰ আইডি আৰু পাছৱৰ্ডটো আছে সেইটো দি আপোনালোকে লগইন কৰিব আপোনালোকে ডেশবৰ্ডটো আপোনালোকে এনেকৈ দেখিবলৈ পাব এইখিনি অহাৰ পিছতে আপোনালোকে ইয়াতে চাব যিসকলে নতুনকৈ পাইছে সেইসকলৰ যিসকলে আপগ্ৰেডেশ্যন আগতে পাইছে সেইসকলৰ বাবে সেম এনেকৈ আহিব ক্লিক হেয়াৰ টু ভিউ ছিট এলিগেশ্যন তো ইয়াতে যেতিয়াই ক্লিক কৰিব তো আপোনাৰ সন্মুখত এনে কিন্তু আহি যাব তলফালে আপুনি স্ক্ৰল কৰিলে আপোনালোকে দেখিবলৈ পাব তো আপোনালোকে অলপ মনোযোগেৰে চাব এইখিনি কোনটো অপচন আচলতে কি হয় ইয়াতে কেইটা অপচন আপোনালোকে দেখিবলৈ পাব তো প্ৰথমটো হৈছে প্ৰিন্ট ফৰ্ম আপোনালোকে যেতিয়া এপ্লাই কৰিছিল ৰেজিষ্ট্ৰেশ্যন কৰিছিলে হেইটোৰ ফৰ্ম আপোনালোকে এটাৰ পৰা প্ৰিন্ট কৰিব পাৰিব ক্লিক টু প্ৰিন্ট এডমিশ্যন ৰিচিপ্ট এটো হল এডমিশ্যন যে আপোনালোকে হৈ গৈছে ডকুমেন্টছ ভেৰিফিকেশ্যন কৰিছে হেইটোৰ এটা আপোনালোকে প্ৰমাণ আপোনালোকে ৰিচিপ্ট এটা পাই যাব ইয়াতে দিয়া আছে ফ্ৰীজ এলোকেটেড সিট আপোনালোকে এইটো যদি আপোনালোকে ক্লিক কৰে আপোনালোকৰ সিটটো ডাইৰেক্টলি ফ্ৰীজ হ'ব আপোনালোকে আপগ্ৰেডেশ্যন চেঞ্জ একো কৰিব নোৱাৰিব আপোনালোকে যত সিট পাইছে যিটো কলে যিটো ব্ৰাঞ্চত পাইছে তাতে আপোনালোকে পৰিব লাগিব এক বছৰ পিছত আপোনালোকে চেঞ্জ কৰা অপচনটো পাব এতিয়া আপোনালোকে নাপায় তো ইয়াৰ পিছতে যেটো লিখা আছে যে ইয়াতে আৰু যে দুটা লিখা আছে এই দুটা কি লিখা আছে ইয়াতে লিখা আছে এপ্লাই ফৰ আপগ্ৰেড তো আপোনালোকে এইটো যদি আপোনালোকে ক্লিক কৰে তেনেহলে আপোনালোকে আপগ্ৰেড নাইবা কলেজ ব্ৰাঞ্চবোৰ চেঞ্জ হ'ব আপোনাৰ যিকিটা বেটাৰ প্ৰিফাৰেন্স থাকিব সেইকিটা আপোনালোকে যে 5 নম্বৰ প্ৰিফাৰেন্স পাই গৈছে 4 3 2 1 ইয়াৰ মাজৰ যেকোন এটা আপোনালোকে তাত আপোনালোকে পাই যাব ইয়াতে আৰু এটা দিয়া আছে এপ্লাই ফৰ আপগ্ৰেড ইন সেম কলেজ এটো লিখা থাকিলে আপুনি যেটো কলেজত চান্স পাইছে হেতু কলেজতে সেম কলেজ থাকিব জাস্ট আপুনি ব্ৰাঞ্চটো চেঞ্জ হ'ব মনত ৰাখিব এই ক্ষেত্ৰত যদি আপুনি সেই কলেজত অনলি এটাই প্ৰিফাৰেন্স দিছিলে তেতিয়াহলে আপোনাৰ কিন্তু আপগ্ৰেড নহয় আপোনাৰ সিট এজ এ ফ্ৰীজ বুলি আপোনালোকে ক'ব পাৰে অৰ্থাৎ আপোনালোকে যদি ইয়াতে ধৰি লৈছো ইয়াতে যদি আপোনালোকে বঙাইগাঁও কলেজত দিছে এটা দিছিলে হয়তো আপোনালোকে সিবিল দিছে আৰু এটাই আপোনালোকে তাতে পাই গৈছে আৰু সেম কলেজ আপুনি আপগ্ৰেড কৰিছে তেনেহলে আপোনাৰ আপগ্ৰেডটো নাই কাৰণ আপোনাৰ বেটাৰ প্ৰিফাৰেন্স তাত নাই তাত আপুনি প্ৰিফাৰেন্স আৰু দিয়াই নাই তো সেইকাৰণে এটো অটোমেটিক্যালি এটো ফ্ৰীজ বুলি আমি এটো ধৰি ল'ব পাৰিম তো এইখিনি কথা আপোনালোকে নিশ্চয় বুজি পাইছে ইয়াৰ পিছত আপোনালোকে এটা টিক মাৰ্ক কৰা এটা অপচনটো আহিব কনফাৰ্ম কৰাৰ বাবে আপোনালোকে টিক মাৰ্ক কেইটা কৰি আপোনালোকে সাবমিট কৰি দিব আপোনাৰ এটো হৈ যাব আপুনি যদি সেম কলেজ আপগ্ৰেড কৰে তথাপি হৈ যাব ফ্ৰীজ কৰিলে হৈ যাব নতুনকৈ যদি সিট লব বিচাৰে বেলেগ কলেজত হেতু আপোনালোকৰ তিনিটা আপোনাৰ টিক মাৰ্ক কৰি সাবমিট কৰি দিব এটো হৈ যাব একো আৰু প্ৰবলেম নহব তো আপোনালোকে যেতিয়া আৰু 5th ৰাউন্ড আৰু নাইবা 6th যদি এলটমেন্ট আহে তাত আপোনালোকে কিন্তু আপগ্ৰেড পোৱাৰ চান্সটো থাকি যাব